আৰে তুমি মই দৰা নিমন্ত্ৰণ দি আহিছে কইনা আহি হাজিৰ এতিয়া যোৱা ধূপ ধূনা লৈ কইনাক আদৰা কি চাই আছা কইনা জতুকত ঘৰৰ পৰা কি আনিছে সেয়া তুমি সঁচাই আহিছাতো সঁচাকৈ আহিছো মানে একেবাৰে আহিছা নহয় অলপ দিন থাকি তোমাক ডিভোৰ্চ দি গুচি যাম বুলি ভাবিছো গ'লে যাবা থাকিব নোৱাৰিলেতো যাবাই কোনে কাক জোৰ কৰি ৰাখিব পাৰে তাৰমানে মই যাব ল'লে তুমি মোক নৰখোৱা ইয়াৰ কাৰণ এইটো যে তোমাৰ যদি মোৰ লগত থাকিবলৈ মন নাথাকে তুমি গুচি যাবাই আচ্ছা কইনা আহি দুৱাৰ মোক পাইছেহি আৰু তুমি যোৱাৰ কথা পাতিলাই যে কইনা তুমি কোনটো এংগলৰ পৰা কইনা হলা আৰে আজিৰ পৰা আমি যিহেতু সংসাৰ কৰিম তুমি দৰা আৰু মই কইনা নালাগে দিয়া আমি দৰা কইনা খেল নেখেলো দিয়া তুমি মোৰ ৱাইফ আৰু মই তোমাৰ হাজবেণ্ড য়েছ মইনো কি ভুল কলো সেই ভালপোৱা আৰু মৰমখিনি লৈয়ে আছিল আমাৰ সংসাৰ তাৰ বাহিৰে আৰু অইন একো নাছিল সেইখিনিকে লৈ আমি আৰম্ভ কৰিছিলোঁ আমাৰ যুগ্ম জীৱন তাৰ বাদেনো আৰু কি লাগে নোহোৱা ভালপোৱা আৰু মৰমৰ ভিত্তিত গঢ় লয় এখন সুখৰ সংসাৰ ভালপোৱা আৰু মৰমৰ ভিত্তিত সংসাৰ এখন গঢ় ল'ব পাৰে কিন্তু চলি থাকিব নোৱাৰে ভাস্বতী সংসাৰখন ভালদৰে চলি থাকিবৰ বাবে টকাৰ প্ৰয়োজন আৰু এই কথাটো মই যেতিয়াই ফিল কৰিব পাৰিলোঁ মই নিজে চাকৰি বিচাৰিবলৈ আৰম্ভ কৰিলোঁ চন্দন মহাপুৰুষেতো চাকৰিৰ গণ্ডিৰ মাজত নিজক ৰাখিবই নোৱাৰে তাক লাগে এটা মুক্ত জীৱন সেইবাবে মই চাকৰিৰ সন্ধানত ওলাই গ'লোঁ ভাগৰ লাগিছে নি মোৰ বহুত ভাগৰ লাগিছে দিনটো ইমান বেছি খোজকাঢ়িছোঁ সেইবাবে আহিয়ে ফ্ৰেছ হৈ পৰি দিছোঁ বিচনাত শোৱাৰ লগে লগে টোপনি গুচি আহিছে চাওঁ এতিয়া অলপ উঠা অলপ উঠি দিয়া আৰু এয়া লোৱা চাহ চাহ আনিছা গৰম লাগিব তুমি চাহকাপ খাই ৰেষ্ট লোৱা আজি ভাত মই বনাম তোমাৰতো দিনটো কষ্ট হৈছে তোমাৰ জানো ভাগৰ লাগি থকা নাই একো নহয় মই বনাম চাহ খোৱা আচ্ছা মই কাম পালোঁ নে নাই তুমি এবাৰো নুসুধিলা যে সুধিলেও জানো একেটা উত্তৰকে নাপাম এনেকে চাকৰি বিচাৰিলে তুমি চাকৰি ক'ত পাবা নিবিচাৰিলে ঘৰত বহি থাকিলে কোনে মোক ঘৰত আহি চাকৰি দিব তুমি এনেকে চাকৰি বিচাৰি ঘূৰি ফুৰিলে মোৰ বেয়া লাগে চাকৰি এটা যেতিয়া পাই যাম তেতিয়াতো এই বেয়া লগাবোৰ ভাল লগাত পৰিণত হৈ যাব পাবা জানো আজি আশা এটা দেখিছোঁ এইটো আশাতে তুমি এসপ্তাহ ঘূৰি ফুৰিছা এটা এডভাৰটাইজিং এজেঞ্চি নতুনকৈ খুলিব তাতে সিহঁতে মোক কাম দিব বুলি কৈছে কি হ'ল কথাটো শুনি তোমাৰ ভাল লগা নাই এইটো এটা আশ্বাসহে মাত্ৰ তোমাক ল'ম বুলিহে কৈছে নল'বতো পাৰে সময়ত নল'বও পাৰে হ'লেও পজিটিভটো কিবা এটা দেখিছোঁ ন মোৰ ওচৰতো তুমি চাগে পজিটিভ কিবা এটা দেখিয়ে মোৰ লগত থাকিবলৈ গুচি আহিছিলা কিন্তু মই তোমাক একো পজিটিভ দিবই পৰা নাই তোমাৰ প্ৰতিটো কাম প্ৰতিটো কথাই পজিটিভ মাজে মাজে অলপ ফ্ৰাষ্ট্ৰেটেড হৈ যোৱা তোমাৰ কষ্টবোৰ দেখিলে হতাশ হওঁ মই
আৰু মই যে তোমাৰ কাৰণে কষ্ট কৰি ভাল পাওঁ। হ'ব দিয়া, কিবা নহয় কিবা এটা কাম মই পাই যাম। আৰু যেতিয়া মই কামটো পাই যাম তেতিয়াতো আমাৰ লাইফটো বিন্দাছ হৈ যাব ন? অ'কে, কিন্তু এতিয়া তুমি বিন্দাছ আৰাম কৰা। আজি মই আমাৰ ফেভৰেট আলু পিটিকা আৰু দাইল বনাম, লগতে নেমু। অ'কে। কিন্তু তাৰ আগতে চাহ কাপ খোৱা। অ'কে বছ। সঁচাকৈ চন্দনে বনোৱা প্ৰতিটো বস্তুৱে টেষ্টি হ'ল। পাঁচফোৰণ দি তেল মাৰা মচুৰ দালিখনো ইমান টেষ্টি আছিল। তাৰ হাতত কিবা এটা যাদু আছিল। তোমাৰ প্ৰতি থকা চন্দনৰ হেঁপাহখিনিয়ে সেই ভাত দালিখিনি মিঠা কৰি তোলে। সঁচাকৈ সেই দিনবোৰৰ মজাই বেলেগ আছিল। চন্দনৰ দৰে ল'ৰা এজন পাই তুমি সঁচাকৈ বহুত লাকি মহুৱা। কিন্তু সেই সৌভাগ্য যে মোৰ বেছিদিন নাথাকিল। এটা মাত্ৰ খুন্দাতে থান বান হৈ গৈছে মোৰ সংসাৰখন। মৰমবোৰ ভালপোৱাবোৰ আঁতৰি গ'লে বৰ কষ্ট হয়। কাৰোবাৰ জীৱনত আধাতেই আঁতৰি যায় আৰু কাৰোবাৰ জীৱনৰ পৰা লাহে লাহে নীৰৱে সংগোপনে আঁতৰি যায়। কিন্তু কষ্ট দুইটাতে আছে। অ মা, এইফালে আহাচোন। ইমান দেৰি কৰিলি যে? মাছৰ বজাৰত দেৰি হ'ল। মাছ তয়ো আনিলি নেকি? তয়ো আনিলি মানে? আৰু কোনোবাই আনিছে নেকি? দেউতাৰেও মাছ লৈছে, ঘৰতে বেপাৰী এটাৰ পৰা ল'লে। মই তেনেহ'লে এনেই আনিলোঁ, পইচাকেইটা এনেই খৰচ হ'ল। হ'ব দে, দেউতাৰে লোৱাখিনি এতিয়া খাবি আৰু তই অনাখিনি ৰাতি বনাই দিম। একেদিনাই দুসাঁজ মাছ খামনে? আজি মানে আমাৰ দেওবাৰ বুলি ফুল এনজয় ন? একো নহয় দে, এদিন ভালকৈ খালে একো লোকচান নহয়। আৰু মানুহেনো টকা পইচা ঘটে কিয়? খাবলৈ আৰু পিন্ধিবলৈকেহে। বেছি টকা থকা মানুহে দামী খানা খায় আৰু আমাৰ নিচিনা কম টকা থকা মানুহে মাত্ৰ ভোক গুচিবৰ বাবেহে সাধাৰণ খানা খায়। হ'ব যা, তই হাত মুখকেইটা ধুই আগৈ। মই ৰুটি বনাই থৈছো, চবেই খালেই, তইহে মাত্ৰ খোৱা নাইকিয়া। যা যা, সোনকালে আগে। তোমাৰ অলপ দেৰি হ'লে কিন্নৰীয়ে অসুবিধা নকৰেতো? তাই ৰাণুমাহীৰ লগত থাকিব পাৰিলে মাককো নিবিচাৰে। তাই বাপেকক বিচাৰেনে কেতিয়াবা? চৰি, মই নুসুধিবলগীয়া কথা এটা হঠাৎ উঠি পালোঁ। নাই নাই, তুমি নিষিদ্ধ কথা একোৱে সোধা নাই। কিন্নৰীৰ বাবে মোৰ কেতিয়াবা বৰ দুখ লাগে জানা। তাইৰ বাপেক বোলা বস্তুটো কি গমেই নাপালে, আনকি বাপেকক এবাৰৰ বাবে দেখাও নাপালে। তুমি তাইৰ মাক বাপেক দুয়োজনৰে দায়িত্ব পালন কৰিব লাগিব মহুৱা। তাইৰ প্ৰতি সহযোগ দিবা মহুৱা। দায়িত্বখিনি বাৰু মই পালন কৰিম, কিন্তু বাপেকৰ অভাৱটো মই কেনেকৈ পূৰণ কৰিম? এজন বাপেকৰ আদৰখিনি আৱেগখিনি মই কেনেকৈ পূৰণ কৰিম? মোৰ অন্তৰখনটো মাকৰ অন্তৰে হৈ থাকিব। বাৰু সেইবোৰ বাদ দিয়াচোন। আজি যে ভাতৰ একো ভালকৈ প্ৰিপাৰেশ্যনে কৰিব নোৱাৰিলোঁ জানানে। ভাবিছিলোঁ প্ৰয়াগক বজাৰলৈ পঠিয়াম, কিন্তু তেওঁ আকৌ অফিচত ডিউটি ৰাখি থৈছে বুলিতো মই গমেই নাপাওঁ। কিন্নৰীয়ে মোক কি সোধে জানা? তাইৰ ফাদাৰ্ছ নেমৰ আগত লেট শব্দটো কিয় লিখিব লাগে? তাই আকৌ ভাবে লেটটো নিলিখিলে কিজানিবা তাইৰ বাপেক আহি যাব। সেই সৰু মনটোৱে ইয়াতকৈ আৰু কি ভাবিব কোৱাচোন? চন্দনা যদি এবাৰ তাইৰ মুখখন চাব পাৰিলেহেঁতেন, কিজানি শান্তিৰে যাব পাৰিলেহেঁতেন। কিছুমান মানুহে জীৱনৰ অপূৰ্ণ আশা কিছুমান লৈ মৰি যায়। কাৰোবাৰ ৰৈ যায় সুখী হোৱাৰ আশা, কাৰোবাৰ জ্ঞান আহৰণৰ আশা, হয়তো কাৰোবাৰ আপোন মানুহক নিজৰ কৰি লোৱাৰ আশা। কিন্তু যোৱাটোতো সকলোৰে যাবই লাগিব, এইটোৱে যে নিয়ম। আমি বৰ ডিপ্ৰেছিভ কথাবোৰ পাতি আছোঁ নেকি? আমাৰ জানো কিবা বেলেগ কথা পাতিবলৈ নাই?
বেলেগ কথা পাতিবলৈ বহুত আছে, কিন্তু মোৰ বাবে নেকি আমাৰ জানো কিবা বেলেগ কথা পাতিবলৈ নাই? বেলেগ কথা পাতিবলৈ বহুত আছে, কিন্তু মোৰ বাবে আচৰিত কথাটো কি জানা? যি কথাই নাপাতো, যি কথাই নকওঁ, আহি আহি কোনোবা ঠাইত সেই চন্দনৰ কথাই ওলাই গৈ। চন্দনক তুমি পাহৰিব নোৱাৰা যে তোমাৰ মনটোত এতিয়াও চন্দনৰ স্মৃতিৰে ভৰি আছে। এই কথা কিন্তু চন্দনেও মোক কৈছিল জানা। সি মৰি গ'লেও মই তাক পাহৰিব নোৱাৰিম। আচলতে সি জানিছিল। লোৱা পানী। থেংক ইউ। চন্দন, কোৱা। ভাবিব নোৱাৰাকৈ আমাৰ সংসাৰখন কিমান ভাল হৈ গ'ল ন? এতিয়াতো আমাৰ দায়িত্ব বাঢ়িল। শুনাচোন, তুমি যে দেউতাক হ'ব ওলাইছা, তোমাৰ কেনেকুৱা লাগিছে কোৱাচোন? মোৰ কেনেকুৱা লাগিছে মই নিজেই বুজিব পৰা নাই। মোৰো জানানে, ভালেই লাগিছে নে ভয় লাগিছে না টেনশ্যন হৈছে, মই একোৱে ধৰিব পৰা নাই। মিক্স ফিলিংছ। ঠিক। ডক্টৰে কি কৈছে মনত আছে নহয়? তুমি এইকেইদিন একেবাৰে ৰেষ্টত আৰু ঘৰৰ সকলো কাম মই কৰিম। আচ্ছা, তোমাকো জানো ৰেষ্টৰ দৰকাৰ নহ'ব? পিছত কেঁচুৱাৰ লগত টোপনি খতি, কেঁচুৱাক নিচুকাব লাগিব, কিমান কাম কৰিব লাগিব। পাছৰ কথা পাছত কোনে কি কৰে আমি কোনো নাজানো, কিন্তু এতিয়া তুমি ৰেষ্ট আৰু মই কাম। ৰ'বাচোন, তুমি ঘৰ সাৰা, ঘৰ মোচা, কাপোৰ ধোৱা, বাচন মাজা চব কাম কৰিবা। মই কৰিম। মই কি কাম কৰিব নাজানো বুলি ভাবিছা? মই তোমাৰ ইমান খেয়াল ৰাখিম যে মই মৰাৰ পিছতো তুমি মোৰ মনত পৰিবা। প্লিজ চন্দন, সেইবোৰ কথা কৈ নাথাকিবাচোন। আজি তুমি নতুন আলহীজনৰ খবৰ পাইছা আৰু আজিয়ে তুমি এইবোৰ কথা কৈ আছা। চৰি। এনেকুৱা সময়ত তুমি এনেকুৱা কথা শুনা আৰু খং কৰাটো বেয়া নহয় জানো? আই এম এক্সট্ৰিমলি চৰি। পোৱালিটো এতিয়া মই দেখিছো তোমাৰে আলপৈচান ধৰোঁতে মোৰ অৱস্থা কাঢ়ি ল'ব। চোৱা, আগতে মই তোমাক অকলে ভাল পাইছিলোঁ আৰু এতিয়া তোমাৰ লগতে আমাৰ ভাল পোৱাবোৰো ভাগ হৈ যাব নহয়। মাইনাজনীক দিব লাগিব, আমাৰ ভাল পোৱাবোৰ ডাবল হৈ যাব। মাইনাজনী বুলি ক'লা যে, মাইনাটোওতো হ'ব পাৰে। মই আমাৰ ছোৱালী হোৱাটো বিচাৰোঁ। ছোৱালী কিয়, ল'ৰা কিয় নহয়? ছোৱালী হ'লে তাই তোমাৰ লগত থাকিব আৰু ল'ৰা হ'লে ক'ত ঘূৰি ফুৰিব কোনো পাত্তা নাথাকিব। ঘূৰি ফুৰক, তুমি মোৰ লগত থাকিবা। মোৰ কি পাত্তা আছে? মই আজি ইয়াত কালি তাত। ছোৱালীজনীক তোমাৰ লগত থৈ মই বিন্দাছ ঘূৰি ফুৰিম। আৰু এদিন সন্ধিয়া তুমি এনেকে আন্ধাৰত বহি আছা যে? তুমি আহিবা বুলিয়ে ৰৈ আছো। ৰৈ আছা ঠিকেই আছে, কিন্তু কমচে কম লাইটটোতো জ্বলাই ৰাখিব পাৰা। আন্ধাৰত বহি থাকিয়ে ভাল লাগি আছিল। ভাবিছিলো তুমি আহিলে লাইটটো জ্বলাম। ডক্টৰক তোমাৰ ৰিপৰ্টখিনি দেখুৱালো। কি ক'লে ডক্টৰে? ডক্টৰে কৈছে এভৰিথিং ইজ অ'কে। ভালে 3 মাহৰ এটা ষ্টেপ কমপ্লিট হৈ গ'ল। এতিয়া